বন্ধুসকল নমস্কাৰ। বৰ্তমান সময়ত কৰ্মচাৰীসকলৰ অৱসৰৰ বয়স বৃদ্ধিৰ লগতে কৰ্মচাৰীসকলৰ দৰমহা বৃদ্ধি তথা ডিএ বন্ধ হোৱাৰ তিনিটা ডাঙৰ ইনফৰমেশ্যন যি শেহতীয়াকৈ প্ৰকাশ হৈছিলে, আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক সেই গুৰুত্বপূৰ্ণ তিনিটা ইনফৰমেশ্যনৰ বিষয়ে জনাবলৈ চেষ্টা কৰিম। দেখুৱাবলৈ লৈ আছোঁ, চাওক। বৰ্তমান সময়ত আপুনি এজন পেঞ্চনাৰ নেকি? যদি বৰ্তমান সময়ত আপুনি এজন পেঞ্চনাৰ, তেনেহ'লে আজিৰ এই সময়ত এই ইনফৰমেশ্যনটো আপোনাৰ বাবে এটা অতি গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন। কাৰণ যিসকল পেঞ্চনাৰ্ছে স্পৰ্টছৰ জৰিয়তে পেঞ্চন গ্ৰহণ কৰি আছে আৰু যিসকলৰ PPO ইতিমধ্যে স্পৰ্টছৰ প্লেটফৰ্মলৈ মাইগ্ৰেট কৰা হৈছে অথবা স্পৰ্টছৰ ইউজাৰ ID আৰু পাছৱৰ্ড লাভ কৰিছে, তেওঁলোকে নিজৰ এমপ্লয়মেণ্ট বা ৰিএমপ্লয়মেণ্ট ষ্টেটাছ স্পৰ্টছ পৰ্টেলত আপডেট কৰাটো বৰ্তমান সময়ত নিশ্চিত কৰিব লাগিব। কাৰণ এইটো এটা সাধাৰণ ফৰ্মেলিটিজ নহয়, ই বাধ্যতামূলক কমপ্লায়েন্স ৰিকুৱাৰমেণ্ট, যিয়ে পেঞ্চন বা ডিয়াৰনেছ ৰিলিফ নিয়ন্ত্ৰণত প্ৰত্যক্ষ প্ৰভাৱ পেলায়। নিশ্চয়কৈ গম পাইছে, যিসকল কৰ্মচাৰী অৰ্থাৎ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী, তেওঁলোকৰ চাকৰি কাৰ্যকাল শেষ হৈছে। এইখিনিতে আপোনালোকক জনাবলৈ বিচাৰোঁ যে চৰকাৰে চাকৰিৰ কাৰ্যকালটো পোনপটীয়াকৈ বৃদ্ধি নকৰে। চৰকাৰে চাকৰি শেষ হোৱাৰ পাছত ৰিএমপ্লয়মেণ্ট কৰে আৰু সেইটোকেই মই আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে বুজি পোৱাকৈ অৱসৰৰ বয়স বৃদ্ধি বুলি ক'বলৈ চেষ্টা কৰিছোঁ। দেখুৱাবলৈ লৈ আছোঁ, চাওক। স্পৰ্টছ পৰ্টেলে এতিয়া এটা বিশেষ ফেচিলিটি আৰম্ভ কৰিছে, যাৰ জৰিয়তে পেঞ্চনাৰ্ছসকলে অনলাইনত নিজৰ এমপ্লয়মেণ্ট ষ্টেটাছ ডিক্লেয়াৰ আৰু আপডেট কৰিব পাৰে। এই আজিৰ ভিডিঅ'টোত স্পৰ্টছৰ ৰিএমপ্লয়মেণ্ট ডিটেইলছ আপডেট কৰাৰ সম্পূৰ্ণ ষ্টেপ বাই ষ্টেপ প্ৰচেছ আৰু প্ৰয়োজনীয় যি ডকুমেণ্টছ আৰু ৰিএমপ্লয়মেণ্ট ডিফেন্স পেঞ্চনাৰ্ছৰ বাবে ডিয়াৰনেছ ৰিলিফ সম্পৰ্কীয় যিখিনি নিয়ম শেহতীয়াকৈ প্ৰকাশ হৈছে, সকলো সবিশেষ জনাবলৈ চেষ্টা কৰিম। দেখুৱাবলৈ লৈছোঁ, চাওক। স্পৰ্টছত এমপ্লয়মেণ্ট ষ্টেটাছ আপডেট কৰাটো বৰ্তমান সময়ত কিয় গুৰুত্বপূৰ্ণ? মিনিষ্ট্ৰী অফ ডিফেন্সে পেঞ্চনাৰ্ছসকলক ৰিটায়াৰমেণ্টৰ পাছত এমপ্লয়েড বা ৰিএমপ্লয়ড হৈছে নে নাই সেই তথ্য ডিক্লেয়াৰ কৰিবলৈ বাধ্যতামূলক কৰিছে। এই তথ্য পেঞ্চনৰ ওপৰত ডিয়াৰনেছ ৰিলিফ লাভৰ যোগ্যতা নিৰ্ধাৰণৰ বাবে বৰ্তমান সময়ত অত্যন্ত প্ৰয়োজনীয়। যদি এমপ্লয়মেণ্ট ডিটেইলছ আপডেট নকৰে বা প্ৰয়োজনীয় চাৰ্টিফিকেট ছাবমিট নকৰে, তেনেহ'লে সঠিক তথ্য দাখিল নকৰা পৰ্যন্ত ডিয়াৰনেছ ৰিলিফ পে'মেণ্ট বন্ধ হৈ যাব পাৰে। এটা অতি গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন বুলি ক'ব পাৰি, কাৰণ আপোনালোকৰ চাকৰি নতুনকৈ জইন কৰিছে বা অৱসৰৰ বয়স বৃদ্ধি কৰি জইন কৰিছেনে নে বৰ্তমান সময়ত আনএমপ্লয়ড হৈ আছে, ৰিটায়াৰ্ড হৈ আছে, সেই গোটেই ইনফৰমেশ্যনসমূহ স্পৰ্টছ পৰ্টেলত আপডেট কৰিব লাগিব বুলি কৈছে, নহ'লে ডিয়াৰনেছ ৰিলিফ পে'মেণ্টটো বন্ধ হ'ব পাৰে বুলি উল্লেখ কৰিছে। স্পৰ্টছ পৰ্টেলত লাইভ চাৰ্টিফিকেট ছাবমিট কৰাৰ সময়ত এই তথ্য অত্যন্ত জৰুৰী। স্পৰ্টছে এই নতুন ফেচিলিটিৰ জৰিয়তে পেঞ্চনাৰ্ছসকলে ঘৰতে বহি নিজৰ স্পৰ্টছ লগইন ক্ৰেডেঞ্চিয়েল ব্যৱহাৰ কৰি অথবা ৰেজিষ্টাৰ্ড ছাৰ্ভিচ চেণ্টাৰৰ সহায়ত এই প্ৰচেছটো সম্পূৰ্ণ কৰিব পাৰিব। স্পৰ্টছত এমপ্লয়মেণ্ট আৰু ৰিএমপ্লয়মেণ্ট ষ্টেটাছ আপডেট কৰাৰ ষ্টেপ বাই ষ্টেপ প্ৰচেছটো হ'ল, স্পৰ্টছত লগইন কৰিব লাগিব। লগইন কৰি ইউজাৰ ID পাছৱৰ্ড কেপচা দি এণ্টাৰ কৰিব লাগিব। তাৰপিছত এমপ্লয়মেণ্ট ৰিএমপ্লয়মেণ্ট ছেকশ্যনটো খুলিব লাগিব। তাৰপিছত মাই প্ৰফাইললৈ গৈ নতুনকৈ সংযোজন কৰা এমপ্লয়মেণ্ট ৰিএমপ্লয়মেণ্ট অপশ্যনত বিচাৰিব লাগিব আৰু সেই ৰিএমপ্লয়মেণ্ট অপশ্যনত ক্লিক কৰি নিজৰ ষ্টেটাছটো আপডেট কৰিব লাগিব। আৰু আপডেট কৰাৰ পিছত সকলোখিনি ইনফৰমেশ্যন তেনেকৈ দি যাব লাগিব আৰু আপোনালোকে স্ক্ৰীনশ্বট কৰি লৈ ল'ব পাৰে, কাৰণ যথেষ্ট কিছুমান গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন ইয়াতে ইনক্লুড কৰিছে। আৰু ৰিএমপ্লয়মেণ্ট যদি হৈছে, তেনেহ'লে তাৰ চাৰ্টিফিকেটখনো আপলোড কৰিব লাগিব বুলি কৈছে। PDF কৰি আপলোড কৰিব লাগিব আৰু ছেভ কৰি ছাবমিট কৰিব লাগিব। কেইটামান গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন বুলি ক'ব পাৰি, যি শেহতীয়াকৈ কৰ্মচাৰীসকলৰ বাবে প্ৰকাশ হৈছে। আৰু যদি ৰিএমপ্লয়মেণ্ট নহয়, তেনেহ'লে স্বাভাৱিকভাৱেই চলি থাকিব, সেইটো কথাও উল্লেখ কৰিছে। কিন্তু ষ্টেটাছটো আপডেট কৰাটো অত্যন্ত জৰুৰী বৰ্তমান সময়ত, কাৰণ ষ্টেটাছ যদি পেঞ্চনাৰসকলে আপডেট নকৰে, তেনেহ'লে হয়তো ডিয়াৰনেছ এলাউন্সটো যি কৰ্মচাৰীসকলৰ বাবে দি থাকে, ডিয়াৰনেছ ৰিলিফ পেঞ্চনাৰসকলৰ বাবে, সেইটো বন্ধ হোৱাৰো আশংকা প্ৰকাশ কৰা হৈছে। বন্ধুসকল, নিশ্চয়কৈ গম পাইছে যে পেঞ্চনাৰসকলৰ বাবে স্পৰ্টছ পৰ্টেলত কিমানখিনি পৰ্যন্ত শেহতীয়াকৈ গুৰুত্বপূৰ্ণ ফেচিলিটিজখিনি তেওঁলোকে ইনক্লুড কৰিছে। পোৱাৰ লগে লগে আপোনালোকৰ সৈতে জনাবলৈ যত্ন কৰিলোঁ আৰু আপোনালোকে শেহতীয়াকৈ যিখিনি ইনফৰমেশ্যন আপোনালোকৰ সন্মুখত মই দেখুৱাবলৈ যত্ন কৰিছোঁ, আপোনালোকে স্ক্ৰীনশ্বট কৰি লৈ ল'ব পাৰিব।
তে বন্ধুসকল ইনফৰমেশ্যনটো পোৱাৰ লগে লগে আপোনালোকৰ সৈতে মই শ্বেয়াৰ কৰি দিলোঁ আৰু ইনফৰমেশ্যনটো যদি ভাল লাগিছে তেনেহ'লে এবাৰ শ্বেয়াৰ কৰি দিব বুলি আশা ৰাখিলোঁ।